বন্ধু বান্ধৱীসকল আজি বিজয়া দশমী আজি দেৱী দুৰ্গাক ভাষণ দিব ব্ৰহ্মপুত্ৰত মই যাম যেহেতু মই এক্সিকিউটিভটো আছো মই যাম সে আজি জলদি মই মোৰ খানা বনাবলৈ ধৰিছো এয়া আজি বিজয়া দশমী ছোৱালী আহিছে মাছ লৈছো এটো মাছ লৈছো এটো এটা বেলেগ বনাম আৰু এয়া নাৰবত পাভ মাছ আৰু এটা কাছ 12 টকাত কিনি আনি কিয় বাৰ নাছ কিন্তু মই আজি কাছ লোৱা নাই দেই এই পাভ মাছ কিটা বনাম এইকিটা আপোনালোকক দেখুৱাম মই যিমান দূৰ পাৰো যিমান সম্ভৱ হয় মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু এটো অকনমান পেটু ওলাইছিলে ইয়াৰে এটো বনাম বেলেগকৈ যিমান পাৰো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু বিজয়া দশমী আছে বিজয়া দশমীকো আপোনালোকক অলপকৈ দেখুৱাম বুলি ভাবিছো মনতে এতিয়া এই ৰেচিপিটো কিমান দূৰ আপোনালোকক দেখুৱাব পাৰো হেতু অৱশ্যে সময়হে কব ঠিক আছে তেতিয়ালে আপোনালোকে চাই থাকিব মোৰ ব্লগটো আৰু আজি বিজয়া দশমীৰ কাৰণে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো তেতিয়ালে আপোনালোকে চাই থাকিব মোৰ এই পাভ মাছৰ এটা ৰেচিপি দিম আৰু এটো মাছৰ সিম্পল কে বনাম সাগৈ লাৱে বিলাহীয়ে মাছে এনেকৈ বনাম যদি দেখুৱাব পাৰো আপোনালোকক দেখুৱাম আৰু বিজয়া দশমীও দেখুৱাম তেতিয়ালে চাই থাকিব এয়া চাউক মই যে কৈছিলো পাভ মাছটো মই বনাম এটা নতুন পদ্ধতি দি মই এনেকে বনাম আগতে এদিন বনাইছিলো খাই খুব ভাল লাগিলে সেই মই আকৌ বনাব খুজিছো এয়া আপোনালোকে চিনি পাইছেনে এটো আমি খাসেং টেঙা বুলি কওঁ খাসেং টেঙা বুলি কওঁ এটো ৰঙা গুটিও হৈ গুটিটুটি জেলি বনাই ধুনিয়াকৈ মই বনাও জেলি আৰু এটো পালেং মই আগতে বনাইছিল আপোনালোকক দেখুৱাইছো এটো বঙালী পালেং বাৰিতে হৈ থাকে আৰু এটো খাসেং টেঙা আৰু কিবা বেলেগ জেগাত বেলেগ নামেও জনা যায় নেকি মান ভালকৈ নাজানো এটো চাও ইয়া মই ধুই ললো খাসেং টেঙা আৰু পালেং ইয়াৰ লগত মই তিল দিম সেইখিনি আপোনালোকক দেখাম তেতিয়াহলে আপোনালোকে চাই থাকিব ইয়া মাছটো ভাজি আছো ইয়া মই এয়া পাভ মাছৰ তৰকাৰীটো বনাবলৈ আৰম্ভ কৰো প্ৰথমতে এয়া কেৰাহী এখন পাতি দিছো পাতি দি পেলাই অকমান গৰম হ'বলৈ দিছো গৰম হ'বলৈ দি পেলাই আপোনালোকক যে কৈছিলো মই তিলটো মই ধুনিয়াকৈ ধুই পেলাই আজি দশমী বহুত গৰম বহুত ৰ'দ দিছে সেই ৰ'দতে অকমান আমি তিনিজনী মই মা আৰু ছোৱালীজনী তিনিজনীৰ কাৰণে এমুঠি তিল এমুঠিমান লৈছো আপোনালোকে চাই ল'ব যাৰ পৰিমাণটো সৰহ মানুহ হলে সৰহ দিব লাগিব তিল 2-3 মুঠি মান দিব লাগিব আৰু কম হলে মই তিনিজনীৰ কাৰণে এমুঠি হৈ যায় তো এই তিলখিনি মই ধুনিয়াকৈ ধুই পখালি পেলাই ৰ'দত দিলো ৰ'দত দি এতিয়া অকমান চিমত দি লৈছো এতিয়া মই এই তিলখিনি একন ভাজি লম ভাজি লৈ পেলাই অকমান ভাজি ললেই হ'ব বেছি নালাগে ভাজিব এয়া ভাজি লৈ পেলাই মই মিক্সিত মাৰি লম গৰম হলে ভাল হয় আৰু অকমান গোন্ধ এটা আহিব ধুনিয়া এটা তিলৰ গোন্ধ আহিব এয়া ভাজি আছে মই এয়া তিলখিনি মই এনেকে মিক্সিত মাৰি ললো গুড়া কৰি ললো এনেকে বহুত ধুনিয়া এটা গোন্ধ ওলাই নাকত লাগিবহি আপোনালোকৰ মই কেৰাহীত তেল দি পেলাই পিয়াজ দি দিলো তেলটো গৰম হোৱাৰ পিছতে পিয়াজখন দি দিলো পিয়াজখন ব্ৰাউন কালাৰ হোৱাৰ লগে মই ইয়াতে ফুটিছে অকণ সাৱধানে ইয়াত এয়া চাও এয়া নহৰু দিছো আৰু এয়া জলকীয়া দুটা জলকীয়া দি দিছো যোনে যেনেকৈ খায় জলকীয়া যদি সৰহকৈ খায় কোনোবাই তেন্তে সৰহো দিব পাৰে কিন্তু ডাঙৰ কথা হ'ল আজি মোৰ বিলাহী নাই বিলাহীও দিব পাৰে ইয়াত এড কৰিব পাৰে এয়া মই নহৰু কোন দি দিলো প্ৰথমতে পিয়াজ দি তাৰপিছত নহৰু দিলো জলকীয়া দিলো নহৰু কেঁচা গোন্ধটো যোৱালৈকে মই অকণমান ভাজি থাকিম জুই ফ্লেমটো অকণমান বঢ়াই দিছো ইফালে গৰম পানী দিছো
মোৰ যিহেতু আজি বিলাহী নাই সেই মই বিলাহী নথকাকৈ বনাম আৰু বেছি টেঙাও হৈ যাব পাৰে কাৰণ মই খাচেং টেঙাও দিছোঁ সেই দিয়া নাই আপোনালোকে যদি দিবলৈ মন কৰে দি ল'ব পাৰে মোৰ হৈ গৈছে প্ৰায় নহৰুৰ কেঁচা গোন্ধটো গৈছে এনেকুৱাতে মই এয়া গ্ৰাইণ্ড কৰি থোৱা তিলখিনি ইয়াতে এড কৰিম এয়া এড কৰি দিছোঁ অলপটো ভাজিয়ে থৈছিলোঁ আপোনালোকে দেখিছিলে যে এই তিলখিনি অকণমান এনেকৈ ভাজিম বেছি নাভাজো ইয়াতে মই পাহৰি গৈছিলোঁ কিন্তু তেলতে দিব পাৰে এয়া মই হালধি দিছোঁ হালধি অকণমান দিছোঁ ইয়াত নিমখ দিছোঁ জোখমতে যোনে যেনেকৈ খায় জোখমতে নিমখ দি দিলোঁ আমি যিহেতু তিনিজনী কমকৈ বনাইছোঁ সময় বেছি ভাজিব নালাগে এতিয়া মই ইয়াতে এই আপোনালোকক যে কৈছিলোঁ শাকখিনি কাটি থৈছিলোঁ এই শাকখিনি মই এতিয়া ইয়াত দি দিম এতিয়া অলপমান ভাজি থাকিম তিলৰ যে কি সুগন্ধ ইমান ধুনীয়া নাকত লাগিছে নহয় মিশ্ৰণটোটা তেল দিবলৈ আৰম্ভ কৰিছে এনেকুৱাতে মই গৰম পানী দি দিম বেছি নিদিওঁ গৰম পানী গ্ৰেভি কৰিম যিহেতু অলপ দিম এয়া মই গৰম পানী দিছোঁ এয়া অলপ গৰম পানী দিছোঁ গ্ৰেভি কৰি মাছখিনি দি অকণমান উতলাম যিহেতু এয়া তৰকাৰী উতল আহিলে এনেকুৱাতে মই এতিয়া মাছকেইটা দি দিম মাছকেইটা মই এতিয়া দি দিম ইয়াতে এড কৰিম এতিয়া অকণমান উতল আহিবলৈ দিম আৰু তাৰপিছতে মোৰ তৰকাৰী হৈ গ'ল তাৰপিছত এইটো তৰকাৰী নেদেখুৱাম আৰু আপোনালোকক এইটো মই গ্ৰেভিয়ে বনাইছোঁ এইটো তৰকাৰী আপোনালোকক নেদেখুৱাম সেইটো জানে আপোনালোকে সকলোৱে লাৱে বিলাহীয়ে মাছে বনাম এতিয়া মই এইটো ঢাকনা মাৰি দিম আৰু এটা কথা ইয়াৰ যেতিয়া নমোৱাৰ সময়তে ইয়াত ধনিয়া অকণ এড কৰি দিব পাৰে ধনিয়া অকণ এড কৰি দিব পাৰে তেতিয়াহ'লে মোৰ ৰেচিপি আজি শেষ ইমানতে তাৰপিছত মই আপোনালোকক বিজয়া দশমীলৈ লৈ যাম মই 2টামানত যাম তাৰপিছতে আমাৰ ইয়াতে কি হয় দেৱীক লৈ লৈ আগে আগে দেৱী যায় পিছে পিছে আমি নাচি যাওঁ সকলোৱে শিলঘাটৰ সকলোৱে নাচে দেৱীক আৰাধনা কৰে ধূপ ধূনা লগাই ঘৰে ঘৰে ঘৰৰ সন্মুখে সন্মুখে কোনোবাই ধূপ ধূনা দি পেলাই আদৰে আৰু গোটেই আমাৰ শিলঘাটখন ঘূৰাই পেলাই সুদূৰ শেষত ব্ৰহ্মপুত্ৰত ভাচান দিব তাকে আপোনালোকক মই দেখাই যাম যিমান পাৰোঁ শুভ আবেলি বন্ধু বান্ধৱীসকল মই যে কৈছিলোঁ বিজয়াদেৱ ভাত পানী খালোঁ অকণমান জিৰালোঁ আপোনালোকক মই তৰকাৰীটো নেদেখুৱালোঁ আৰু লাও বিলাহী তৰকাৰী বনালোঁ আৰু সেইটোতো দেখুৱাইছিলোঁৱে এতিয়া সময় ঘূৰি আঢ়ৈটা বাজিছে এয়া ছোৱালী আৰু মই ওলাইছোঁ এয়া আমি এতিয়া বিজয়া দশমীলৈ গৈ আছোঁ এয়া চাওক
তেতিয়াহ'লে আপোনালোককো কিছু দেখাই মই গৈ থাকিম তেতিয়াহ'লে আপোনালোকে চাই থাকিব এয়া আহি মই মণ্ডপত উপস্থিত হৈছোঁহি শিলঘাটৰ মণ্ডপত এয়া আমাৰ এনেকৈ দেৱী দুৰ্গাক উঠাইছে বাহনত গণেশ দেৱী দুৰ্গা এতিয়া আপোনালোকক কিছু দেখুৱাই যাম মই সকলোখিনি মহিলা এনেকৈ ৰৈ আছে এয়া দেৱী দুৰ্গাক হ'ব এয়া আমাৰ মহিলাখিনি নাচিব যিহেতু ক'ভিড প্ৰটোকল হৈ আছে সেইকাৰণে বেছি দূৰলৈ এবাৰ নিনিয়ে এয়া বন্ধু-বান্ধৱীসকল এয়া আহি দেৱী দুৰ্গাক প্ৰস্থান হৈ গ'ল সোনকালে দিলে এতিয়া 3:30 বাজি গৈছে সোনকালে হৈ গ'ল এয়া দেৱী দুৰ্গাৰ এয়া কামাখ্যা মন্দিৰ এয়া ছোৱালী ঠাণ্ডা খাই আছে
আপোনালোকক আৰু দেখাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া ঘৰলৈ যামগৈ, কাৰণ বহুত হৈছে যাত্ৰী, যিটো ক'ভিডৰ কাৰণে প্ৰশাসনেও বাৰম্বাৰ কৈ আছে যে আপোনালোক সোনকালে ঘৰলৈ উভতি যাওক। আমি ঘৰলৈ যাম, চাই থাকক। লোকে লোকাৰণ্য হৈ পৰিছে, বহুত দূৰৰ পৰা আনি আছে যাত্ৰীয়ে। অসম সমবায় মৰাপাট কল আপোনালোকক কৈছিলোঁ, অসমৰ ভিতৰতে বিখ্যাত মৰাপাট কল। তাৰ তলতে এয়া কামাখ্যা দেৱালয় আপোনালোকক দেখাইছিলোঁ। সেইদিনাখন মই গৈ দুদিন আহিলোঁ, অষ্টমীৰ দিনাখন আৰু নৱমীৰ দিনাখন। এইফালে ষ্টেপেদি উঠি যায়, এয়া ব্ৰহ্মপুত্ৰ, এয়া জুট মিল, অসম সমবায় মৰাপাট কল। অসমৰ এটাই আছে এইটো মৰাপাট কল। তাৰ তলতে এয়া কামাখ্যা দেৱালয়, শিলঘাট, এয়া ব্ৰহ্মপুত্ৰ। লোকে লোকাৰণ্য হৈছে। পুলিচ প্ৰশাসনো বহুত আছে এইপিনেদি ৰাস্তাটো, আৰু এইপিনেদি যাব পাৰি। এইপিনে ৰবৰবাৰীলৈ যায় বুলি কয়। জুট মিলটো অলপমান আগত আছে, দেখাই আছিলোঁ। এয়া কামাখ্যা মন্দিৰ, ঠিক আছে।